ওই গৌরবর ওই গৌরবর ওয়ারে যুদ্ধ যাত্রা করি চলে দুর্যোধন জয় হরি ওয়ারে হোকে চলে বীরগণ কর্ণ মুখা হর হরি রিতা দেই তাদি গাতা চিত্তাগলি জয় পাণ্ডবর জয় পাণ্ডবর জয় পাণ্ডবর জয় 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 সে জয় যুদ্ধ যাত্রা তোহরি সোনে পাণ্ডু পুত্র সনহরি আগে ভীমে গোদালো করিয়া গর্জন হরিয়ে দাদা আজি আমাৰ যুদ্ধ জয় হৈছে যদিও ইয়াত আমি নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ হৈছে অসীম প্ৰতাপী দুৰ্জয়বীৰ আজি ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা হ'ব ভাই দাদা সেইবোৰ অৰ্থহীন ভাৱ সেইবাবে দাদা নহ'ব চিন্তিত বিবেকিকে পহেলিকা হৈছে মোক অস্থিৰ কৰে কোনো সময়ত কিন্তু মইতো নহওঁ কাতৰ দাদা যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি থাকক এক ফল আমাৰে সৌভাগ্য বুলি মোৰ ধাৰণা দাদা সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলোঁ ভাই কিন্তু দুখ লাগে মাজে মাজে হয় অনুতাপ নিজৰ বংশ নাশ কৰি এয়া মই কি কৰিছোঁ ভাই দাদা নোহে এইটো হুকৰ সময় দেখা পালে আপোনাক কাতৰ উদ্দীপনা কৰিম সভাৰ মাজত আজি আপোনাৰ পৰা সকলো বিচাৰিছে উত্তেজনা আৰু উদ্দীপনাৰ বাণী দাদা পাপৰ প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছেই তাতে বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও সিমান দুখ বা পাপ কৰা নাই সহদেৱ যদিও বা কৰিছে ৰজাৰ আজ্ঞাত কৰিছে ৰজাৰ ধৰ্মকে নিষ্ধৰ্ম বুলি প্ৰজাস্বৰূপে কৰিছে দাদা অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে আংশিক সঁচা কত মন্থনা কৰে শকুনি এই বিবাদৰ গুৰি এই যুদ্ধত পুৰুষী অভিমানী দুৰ্যোধনে তাৰ কথা শুনি এই যুদ্ধত জাপ দিছিল সেই শকুনি যিমানলৈকে জীয়াই থাকিব ইমান দিনলৈকে যুদ্ধ চলিয়াই যাব বাৰু মই এতিয়া আহিলোঁ দাদা যোৱা ভাই তুমি ক্লান্ত তুমি এই শেষ অবুধ সন্তানক কলৈ টানি নিছা প্ৰভু ভাই যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণ
তিরস্কার স্বরূপে দুর্যোধনে কর্ণক আগতে অঙ্গরে কইলে পদন কিন্তু দুর্যোধনৰ ধৈৰ্যৰ প্ৰশংসা নকৰি নোৱাৰি এতিয়া অচলত হ'লে এতিয়া বুকু দাঁত মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধন দুখী হলেও সত্য স্বৰূপে কুৰুৰাজ যথাৰ্থবীৰ সেই বীৰত্ব যাব দত বুকু কঁপি উঠিব কেনেকৈ ভাই বিশ্বাস কৰ গুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত অযোগ্যতে বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী হ'ব পাৰে যোগ্যজন কিন্তু এইদৰে পলাবলৈ হ'লে এই বিশ্বাস কিমান দিন থাকিব মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্তি কৰিব ধৰণ কোনো ক্ষত্ৰিয় বীৰে পৰাজয় কলংক সহ্য কৰিব নোৱাৰে অৰ্জুন মোৰো সেই ধাৰণা চিন্তা নাই দাদা যদুপতি আমাৰ সহায় যদুপতি কি কৰিব সহায় তোমাৰ পৰা গান্ধীপ আৰু দাদাৰ পৰা গদালৈ যুদ্ধ কৰা শক্তি যদুপতি এতিয়াও হোৱা নাই পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওঁনে যদুপতি তুমি নিৰস্ত হলেও তোমাৰ অনন্ত শক্তিৰ এটি কণাই আমাৰ পঞ্চভতা আৰু সেনানীক শক্তিশালী কৰি তুলিছে সিমান শক্তি থকা হ'লে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নেচাপিলোহেঁতেন ধৰ্মৰাজ বাৰু সেইবোৰ কথা এতিয়া নালাগে ব'লা শিবিৰলৈ যাওঁ মোৰ বৰ ভাগৰ লাগিছে আহা যদুপতি মই বিশ্ৰামৰ আয়োজন কৰোঁ ব'লা যদুপতি অমেও শান্ত ভীমাৰ্জুনে যুদ্ধ কৰি আজি শান্ত হোৱা আৰম্ভ কৰিছে আজি শান্ত কালিলৈ মৌচা আৰু পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মৌচা নজয় যদুপতি যাবলৈ কিমান পৰ পলৰীয়া অধীৰত গোটেই বিকুদৰৰ চেতনা বিলোপ কৰিব নোৱাৰে মাধৱ কিন্তু সেই অধীৰত খোদ হিন্দু পুত্ৰ জয়দূততকৈ কোনো গুণেই হীন নহয় দাদা অৰ্থাৎ হীন জয়ৰথে নিজৰ গদাৰে আঘাত কৰি যদি বিকুদৰক মৌচা নিয়াব পাৰে ৰামদত্ত বিজয়ধাৰী কৰ্ণই নিজৰ ধনুৰূপানেৰে তেওঁক মৰ্জিত কৰা একো অসম্ভৱ নহয় দাদা জয় বিজয় মই একোকে নামানো ধনুবান অগ্নিবান নগণকে ভীষণ ঘৰ পালে ভীমৰ গদাৰ উৰে যাব ধনুবান ধন বন হৈ দাদাৰ অলপ কথাতে খং উঠে খং নহয় কৃষ্ণ এই মোৰ সৰল কথা এতিয়া বুজিলোঁ বিকুদৰ মৌৰ্চাজ বিধৰ মানুহ নহয় কিন্তু সহাতে অলপ খন্দে আছে কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা বাদ প্ৰতিবাদ মোক নালাগে মুৰাৰী যুদ্ধ লাগে জয় লাগে প্ৰতিদ্বন্দ্বী লাগে ৰাম দত্ত গুৰু দত্ত থাকক বিজয় হখা কৰ্ণৰ হাতত গুৰু আছে এই দেৱ দত্ত গান্ধীৱ মুঠেৰ ওদিকে আকুলি যে ওদিকে কৃষ্ণ দূৰ ঘৰে ঘৰে বিচাৰিছে কৰ্ণৰ ৰুধিৰ ঘৰে ঘৰে বিচাৰিছে কৰ্ণৰ ৰুধিৰ অতি উৎকণ্ঠ উত্তপ্ত হেড মোক লাগে সেই দুখাখনৰ বুকুৰ অমৃত পাবা নিশ্চয় পাবা এতিয়া আহা ব'লা